সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ভাৰতীয় মজদুৰ সংঘৰ ৭২তম প্ৰতিষ্ঠা দিৱস। ইয়াৰে সৈতে সংগতি ৰাখি নুমলীগড়তে দেখিবলৈ পোৱা গ'ল এক উৎসৱমুখৰ পৰিৱেশ। নুমলীগড় ৰিফাইনাৰী কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় এই বিশেষ প্ৰতিষ্ঠা দিৱস। ৰাতিপুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে শ্ৰদ্ধাৰ বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে কণ কণ শিশুসকলৰ লগতে কৰ্মকৰ্তাসকলৰ মাজত অনুষ্ঠিত কৰা হয় এক সুন্দৰ চিত্ৰাংকন প্ৰতিযোগিতা। নুমলীগড়ৰ পৰা দীপক শইকীয়াৰ ৰিপৰ্ট, আসাম লাইভ 365। আমি ভাৰতীয় মজদুৰ গোলাঘাট জিলা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ৭২তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি NRCW প্ৰাংগণত আমি আজি অনুষ্ঠিত কৰিছোঁ ৭২তম প্ৰতিষ্ঠা দিৱসত। এই দিৱসত সংগতি ৰাখি আমি প্ৰথমেই পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলনৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ পিছতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কণমান ছাত্ৰ ছাত্ৰী তথা আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আমি চিত্ৰাংকন প্ৰতিযোগিতাতে পাৰিলোঁ, যিটো এটা ধেমেলীয়া হিচাপে। এই সুবিধাৰ ক্ষেত্ৰত আমি আমাৰ যি কাৰ্যসূচী সহিতে আমি আৰু অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লগতে আমি আজি এই শুভ দিনটোতে সমূহ ৰাইজক আমি আমাৰ কাৰ্যকৰ্তাসকলক সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।